অসম চৰকাৰে লেণ্ড জিহাদ ৰোধ কৰিবলৈ গ্ৰহণ কৰিব নতুন আইন। যদি কোনো মুছলমানে হিন্দুৰ সম্পত্তি কিনিবলৈ বিচাৰে অথবা কোনো হিন্দুৱে মুছলমানৰ সম্পত্তি কিনিবলৈ বিচাৰে তেন্তে তেওঁলোকে চৰকাৰী অনুমতি লাভ কৰিব লাগিব। থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে। ৰাজ্য চৰকাৰে প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব। জনজাতীয় লোক, অনুসূচিত জাতিৰ লোক, অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাচি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো। আৰু এই ধৰণৰ নতুন চিন্তাৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব খুজিছো। কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো। অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম। আগতে ইণ্টাৰ ৰিলিজিয়ান মাটিৰ ট্ৰান্সফাৰ হৈছিল। হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰী অনুমোদন দিয়াৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰী অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব।